আজি মালিগাঁও কামাখ্যা গেটত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী শনি পূজা। এইবেলি 17তম বাৰ্ষিক শনি পূজা উদযাপন কৰি আছে। ৰাতিপুৱাৰ পৰা ভক্তই ভিৰ কৰিছে এই কামাখ্যা গেট টেক্সি ষ্টেণ্ড শনি মন্দিৰত। সুন্দৰ নাম পৰিৱেশন কৰি থকা দেখা গৈছে। ভক্তসকলৰ বাবে বিশেষ প্ৰসাদ বিতৰণ কৰা হৈ আছে। অনাগত দিনত আৰু ডাঙৰকৈ পূজা উদযাপন কৰা হ'ব বুলি পূজা কমিটিয়ে সংবাদ মাধ্যমৰ ওচৰত জনায়। ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠান যেনেকুৱা বিশেষকৈ আমাৰ আধ্যাত্মিক ভাৱত আধ্যাত্মিক স্বাস্থ্য আমি বৰ গুৰুত্ব দি পেলাই কৰিছো আৰু লগতে আমাৰ তাৰ লগত আনুষংগিক বহুতো কিবা কিবি অনুষ্ঠান আছে যেনেকুৱা আমাৰ নাগাৰা নাম স্থানীয় আই মাতৃসকলৰ দ্বাৰা আয়তীৰ নাম তাৰ লগে লগে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ইয়াত ৰাখিছো। কিহৰ উদ্যোগত কোনটো সংস্থাৰ উদ্যোগত উদযাপন আমাৰ এই কামাখ্যা গেট শনি মন্দিৰ টেক্সি ষ্টেণ্ড পৰিচালনা সমিতিৰ উদ্যোগত এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আহিছো। প্ৰত্যেক বছৰে আমি আগষ্ট মাহৰ অমাৱস্যা এইটো আমাৰ 17 সংখ্যক হৈছে। 2008 চনৰ পৰা আমি একাধিক ক্ৰমে প্ৰত্যেক বছৰে 2008 চনৰ পৰা কৰি আহিছো। ৰাতিপুৱাৰ পৰা আমাৰ বিপুল সংখ্যক প্ৰত্যেক বছৰে আমাৰ বিপুল সংখ্যক মানে সংখ্যাটো বাঢ়ি গৈ আছে। ভক্তৰ আগমন আমাৰ দিনক দিনে বাঢ়ি গৈ আছে। আগতে আমাৰ পেণ্ডেলখন বহুত সৰু আছিল, এতিয়া আমি পেণ্ডেল বহুত ডাঙৰ কৰিবলগীয়া হৈছে। লগতে খোৱা বোৱাৰ পৰা আদি কৰি পৰিমাণটো বঢ়াই গৈ থাকিবলগীয়া হৈছে। আগতে আমাৰ 18-20 থালিকৈ আমি ভোগৰ ব্যৱস্থা কৰিছিলো। ইয়াত আমাৰ দাতাসকলেও বিভিন্ন ধৰণৰ মানে কি সহায় সহযোগিতা আগবঢ়ায়। তেওঁলোকে 18-20 থালিকৈ আমাক ইয়াতে আমাৰ হেৰি কৰে। এইবাৰ 25 থালিৰ ওপৰত আমাৰ ভোগৰ থালি ইয়াতে দাতাই দান কৰিছে। লগতে টকা পইচাও বিভিন্ন ধৰণৰ আমাৰ ইয়াত দান বৰঙণি উঠে। আজি ভক্তটো আপোনাৰ ক'ব গ'লে আপোনাৰ 20-25 হাজাৰৰ ওপৰত হ'ব। বাজেট আমাৰ আগতে আছিলে ধৰক আমি আগৰ 4 বছৰমান আমি পাইছো 1 লাখ টকাৰ ওপৰত আছিলে। এইবাৰ কিন্তু আমাৰ 2 লাখ টকাৰ ওপৰত গুচি গৈছে বাজেট। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।